প্ৰথমে উচ্চতৰ মাধ্যমিক যি চূড়ান্ত পৰীক্ষা আছে চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া সমূহ শিক্ষাৰ্থীক আমি আমাৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আজি ১:৩০ বজাৰ পৰা যেহেতু পৰীক্ষা অনুষ্ঠিত হ'ব উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা অনুষ্ঠিত হ'ব আৰু তাৰ বাবে এতিয়া প্ৰতিটো পৰীক্ষা কেন্দ্ৰতে দেখা গৈছে যে যিসমূহ যাৱতীয় কাম কাজ সেই কাম কাজসমূহ প্ৰায় সম্পূৰ্ণ হৈছে যিসমূহ নাম্বাৰিঙৰ কামেই হওক বা চিট নাম্বাৰসমূহ দিয়া কামেই হওক নিৰাপত্তাৰ দিশটোৰ ক্ষেত্ৰতে হওক CCTV লগোৱাৰ ক্ষেত্ৰতে হওক সকলো যাৱতীয় কাম ইতিমধ্যে সম্পন্ন হৈছে আৰু আজি ১:৩০ বজাৰ পৰা যেহেতু পৰীক্ষা আছে আৰু পৰীক্ষা কেন্দ্ৰসমূহত যেহেতু কিছু নতুন নিয়ম এবাৰ বান্ধি দিয়া হৈছে যে ১০০ মিটাৰ দূৰত্বলৈকে 163 ধাৰা তেওঁলোকে যি প্ৰশাসনৰ তৰফৰ পৰা দিয়া হৈছে সমান্তৰালভাৱে CCTV নিৰীক্ষণত থাকিব সমগ্ৰ পৰীক্ষা কেন্দ্ৰটো নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হ'ব যাতে পৰীক্ষাত কোনো ধৰণৰ আচলতে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় শেহতীয়াকৈ দেখা গৈছিল যে যিসমূহ পৰীক্ষা উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাই হওক বা মেট্ৰিক পৰীক্ষাই হওক সকলোতে আচলতে কিছু বিসংগতি হোৱা দেখা যায় আৰু এই বিসংগতিসমূহ যাতে এইবাৰ নহয় তাৰ বাবে বিভিন্ন পদক্ষেপ হাতত লৈছে প্ৰশাসনৰ তৰফৰ পৰাই হওক বা বৰ্ডৰ তৰফৰ পৰাই আৰু এইবাৰ যেহেতু আসাম ষ্টেট স্কুল বোৰ্ডে অনুষ্ঠিত কৰিব এই পৰীক্ষাটো পূৰ্বতকৈ কিছু নীতি নিয়ম সলনি কৰা হৈছে আৰু এইবাৰ পৰীক্ষাত অৱতীৰ্ণ হৈছে মুঠ ৩,০৬,৮৪১ গৰাকীকৈ পৰীক্ষাৰ্থী আৰু ইয়াৰে কলা শাখাত আছে ২,৩০,০৯১ গৰাকী শিক্ষাৰ্থী বিজ্ঞান শাখাত আছে ৫৭,৭২৪ গৰাকী আনহাতে বাণিজ্য শাখাত আছে ১৭,৮৬৯ গৰাকী শিক্ষাৰ্থী আৰু এই পৰীক্ষাটো যি অনুষ্ঠিত কৰিবৰ বাবে যেহেতু যোৱা বৰ্ষলৈকে যিসমূহ নিয়ম নীতি বান্ধি দিয়া হৈছিল সেই নিয়ম নীতিকৈ কিছু পৃথক নীতি নিয়ম এবাৰ বান্ধি দিয়া হৈছে কোনো ধৰণৰ যাতে বিসংগতি নহয় পৰীক্ষাত যাতে কোনো ধৰণৰ বিসংগতি নহয় তাৰ ওপৰত বিশেষভাৱে গুৰুত্ব দিয়া হৈছে কালি ইতিমধ্যে শিক্ষামন্ত্ৰীগৰাকীয়ে কৈছে যে সকলো যাৱতীয় কাম কাজ ইতিমধ্যে সম্পন্ন হৈছে চিট নাম্বাৰ হওক বা অন্যান্য CCTV ক্ষেত্ৰতে হওক বা নিৰাপত্তাৰ দিশটোৰ ক্ষেত্ৰতে হওক সকলো আচলতে ইতিমধ্যে সম্পন্ন হৈছে আৰু ৮৫৬টা যেহেতু কেন্দ্ৰ আছে এইবাৰ ৰাজ্যৰ মুঠ ৮৫৬টা পৰীক্ষা কেন্দ্ৰত এই পৰীক্ষা অনুষ্ঠিত হ'ব আৰু আজি ইংৰাজী বিষয়ৰ পৰীক্ষা অনুষ্ঠিত হ'ব ১:৩০ বজাৰ পৰা আৰু ইতিমধ্যে বৰ্ড সম্পূৰ্ণৰূপে সাজু হৈছে তেওঁলোকৰ যিসমূহ কাম সেই কামসমূহ সম্পন্ন কৰিছে আৰু মই বৰ্তমান দিছপুৰ কলেজত আছোঁ দিছপুৰ কলেজৰ এই দিছপুৰ কলেজতো যেহেতু পৰীক্ষা কেন্দ্ৰ হয় প্ৰাঞ্জল বৰুৱা এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ পৰিৱেশ আপুনি দেখুৱালে